Hello dear student, welcome to our YouTube channel Honest Learner. আমি আজি আলোচনা কৰিম 10মান শ্ৰেণীৰ সাধাৰণ গণিতৰ লেসন 1ৰ MCQ। ভিডিওখন 10মান শ্ৰেণীৰ সাধাৰণ গণিতৰ HSLC পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব কাৰণ আমি 10মান শ্ৰেণীৰ HSLC পৰীক্ষাৰ কাৰণে যিখিনি প্ৰয়োজনীয় MCQ আছে আৰু বিগত বৰ্ষত অহা MCQ খিনি আছে আমি বিতংভাৱে আলোচনা কৰি আছো। তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাবা আৰু আৰম্ভ কৰাৰ আগতে যদি চেনেলখন নতুন আহিছা বা এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনখন এতিয়াই ক্লিক কৰি দিবা। সোৱা এতিয়া আমি আলোচনালৈ আগবাঢ়িম। লেসন 1ত এটা চনত অহা প্ৰশ্ন আৰু তাৰ লগত জড়িত ইম্পৰ্টেন্ট প্ৰশ্নখিনি ইনক্লুড থাকিব। প্ৰথম প্ৰশ্নটো চাবা, তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰবধি পৌনঃপুনিক? তোমালোকে জানা যে দশমিক সংখ্যা দুই প্ৰকাৰৰ, এটা হল সীমিত আৰু এটা হল অসীমিত। সীমিত বা সাৱধি, অসীমিত বা নিৰবধি। নিৰবধি সংখ্যা দুই প্ৰকাৰৰ, এটা হল পৌনঃপুনিক আৰু এটা হল অপৌনঃপুনিক। এতিয়া তোমালোকৰ কিতাপত এটা ফৰ্মুলা আছে যে যদি কোনো ভগ্নাংশৰ হৰটো 2 to the power n বা 2 to the power n into 5 to the power m বা 5 to the power m অৰ্থাৎ হৰ হিচাপে যদি দুইৰ গুণিতক বা দুইৰ উৎপাদক 2 থাকে আৰু বা 5 থাকে বা 2 আৰু 5 একে থাকে তেনে সংখ্যাটো কি হ'ব? সাৱধি। আৰু যদি নাথাকে তেনেহলে ভগ্নাংশ সংখ্যাটো হ'ব কি? নিৰবধি পৌনঃপুনিক। নিৰবধি পৌনঃপুনিক এইখিনি তোমালোকে জানা। এতিয়া আমি অপচনলৈ আহিম। আমাক কোৱেশ্চনটো কৰিছিলে যে কোনটো নিৰবধি পৌনঃপুনিক, অৰ্থাৎ যদি ভগ্নাংশ থাকে তেনেহলে কি নাই তোমাৰ তলত হৰ হিচাপে 2 বা 5 অকল 2 থাকিব লাগিব, নহলে কি থাকিব লাগিব? 5। এই দুটা থাকিলে সাৱধি হ'ব, এই দুটা অকল নাই বেলেগো আছে। আৰু যদি দশমিকত থাকে তেনেহলে বাৰে বাৰে ৰিপিট ওলাই থাকিব লাগিব। সোৱা √3 টো চাবা। √3 টো আমাৰ কি আছে যে এই অপৰিমেয় সংখ্যা, পাই অপৰিমেয় সংখ্যা 1/7 চাবা। 7 টো আমাৰ হৰ হিচাপে 2 নাই 5 নাই, অনলি 7 আছে। 1 to 5 চাবা। 1 to 5 125। আমি 125ক যদি ফেক্টৰাইজ কৰো চাবা 5 12ত কেইবাৰ? 2 বাৰ। 25ত কেইবাৰ? 5 বাৰ। 5 25ত কেইবাৰ? 5 বাৰ, অৰ্থাৎ 5 কিউব। গতিকে 5 থাকিলে অকল যদি 5 আছে তেনেহলে সাৱধি। তুমি চাবা যে 1/7 আছে অৰ্থাৎ 2 আৰু 5 নাই, তেতিয়াহলে তুমি